টু আवर ইউটিউব চেনেল নেহা কাৰবাজাৰ ব্লগ। আজি আপোনালোকৰ ওচৰত লৈ আহিছো দুখন সানৰুফ থকা গাড়ী আৰু টপ মডেল গাড়ী হয় আৰু গাড়ীখনৰ কন্ডিশন বিলাক মই কৈ দিম। তো প্ৰথমত কৰিছো ইকো স্পৰ্টস টাইটেনিয়াম হয় 2021 ৰ হয় গাড়ীখন। এখনত আপোনাৰ কন্ডিশনটো খুবেই ধুনিয়া, কালাৰটো চাক খুবেই ধুনিয়া আছে আৰু টায়াৰ কন্ডিশন মই কৈ আছো গুটেকেটা টায়াৰ নতুন হয়, ব্র্যান্ড নিউ লগোৱা হৈছে আৰু এলোহিল পাই যাব। লুকিং গ্লাছত ইন্ডিকেটৰ পাই যাব। গাড়ীখনত কতো স্ক্ৰেচ নাইকা। ৰেৰ গ্লাছত ডিফগাৰ পাই যাব, বেক ওয়েপাৰ পাই যাব আৰু ডিগ্গি স্পেচটো দেখাই দিছো মই। ডিগ্গি স্পেচটো বহুতখিনি পাই যাব, বহুত বস্তু কেৰি কৰিব পাৰিব। ইঞ্জিনৰ কন্ডিশন বহুত ধুনিয়া হৈ আছে, সিল আছে ইঞ্জিন। পাইন্ডো পাই যাব, লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাস্ট হৈ যাব। স্টিয়াৰিংৰ পৰা মিউজিক সিস্টেম কন্ট্ৰোল হৈ যাব। 45,000 সামথিং চলিছে গাড়ীখন। এয়াৰবেগ পাই যাব ড্ৰাইভিং আৰু কো ড্ৰাইভিং সিটত। কোম্পানী ফিটেড মিউজিক সিস্টেম উইথ টাচ স্ক্রিন হয়। এসি হিটার পাই যাব। 5 গিয়াৰ গাড়ী হয়, ৰিভাৰ্স লৈ 6 গিয়াৰ হয়। আৰ্মৰেষ্ট পাই আছে। বেক সাইডৰ সিট বিলাকো দেখাই দিছো, ধুনিয়া হৈ আছে। লেদাৰৰ সিট কভাৰ লগোৱা আছে। সানৰুফ পাই আছে, কৈছিলো আপোনালোকক সানৰুফ থকা গাড়ী দেখাম। ওপেন কৰি দেখাই দিছো সানৰুফটো। পুশ বটম স্টার্ট হয়। তো নেক্সট দেখাই আছো মাৰুতি সুজুকি ডিজায়াৰ ZXi প্লাস হয়। এখনো টপ মডেল হয় আৰু এখনৰ কালাৰটো চাক খুবেই ধুনিয়া কালাৰ হয় আৰু এখনৰ কন্ডিশন দেখাই দি আছো। এখনৰ কন্ডিশন বহুত ধুনিয়া হৈ আছে, একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে গাড়ী। ডিআরএল পাই যাব, প্ৰজেক্টৰ হেডল্যাম্প হয়, ফগল্যাম্পও পাই আছে। টায়াৰ কন্ডিশনো বহুত ধুনিয়া হৈ আছে, গ্ৰিপসমূহ দেখা পাইছে। এলোহিল পাই আছে। লুকিং গ্লাছত ইন্ডিকেটৰ পাই যাব। কিলেছ এন্ট্ৰি হয়। পেট্ৰল ভাৰ্জন হয়। ৰেৰ গ্লাছত ডিফগাৰ পাই যাব। ডিগ্গি স্পেচটো বহুতখিনি পাই যাব। লগতে মই স্পেয়াৰ টায়াৰ দেখাই দিছো, স্পেয়াৰ টায়াৰ আনটাচে হৈ আছে। উইন্ডো হয়, লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাস্ট হৈ যাব। অটো হয় লুকিং গ্লাছটো। পুশ বটম স্টাৰ্ট হয়। স্টিয়াৰিংৰ পৰা মিউজিক সিস্টেম কন্ট্ৰোল হৈ যাব। 26,000 সামথিং চলিছে গাড়ীখন। কোম্পানী ফিটেড মিউজিক সিস্টেম পাই আছে উইথ টাচ স্ক্রিন। অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ পাই আছে। 5 গিয়াৰৰ গাড়ী হয়, ৰিভাৰ্স লৈ 6 গিয়াৰ হয়। বেক এচিও পাই যাব। বেক সাইডৰ সিট বিলাকো দেখাই দিছো, একদম ব্র্যান্ড নিউ হৈ আছে আৰু সিট কভাৰ লগোৱাই আছে। গাড়ীখনত আপোনালোকে টোটাল 6 এয়াৰবেগ পাব আৰু মই কৈছিলো আপোনালোকক সানৰুফ পাই যাব। সানৰুফটো ওপেন কৰি দেখাই দিছো, ক্লোজ কৰিও দেখাই দিছো। ড্যাশবোৰ্ডৰ ফিনিশিংটো সব বহুত ধুনিয়া ফিনিশিং দিয়া হৈ আছে। তো দুখন গাড়ীৰে ডিটেইলছটো আপোনালোকক দি দিছো আৰু ইকো স্পৰ্টছখন আপোনাৰ ডিজেলৰ হয় আৰু ডিজায়াৰখন পেট্ৰলৰ হয়। তো সোনকালে যোগাযোগ কৰক আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত আৰু এড্ৰেছটো কৈ দি আছো এডিবি ৰোড খ্ৰীষ্টিয়ানপট্টি নগাঁও নিয়াৰ হল এঞ্জেল স্কুল। আৰু যদি এনেকুৱা ভিডিঅ'ছ আপোনালোকে সদায় বিচাৰি থাকে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।